সকলো সময়তে কি আমি কোম্পানীৰ গোটেই কথা আমি মানি চলিব লাগিবনে? যদিহে আপুনি কণ্টেক্ট ফাৰ্মিং কৰে, আমি কিছুমান আমি দায়িত্ব নিজেও ল'ব পৰা যায়। হয় প্ৰিয় ফাৰ্মাৰসকল, কিয় কৈছোঁ? কাৰণ যোৱাকালি যি ছুপাৰভাইজাৰ আহিছে যিহেতু মোৰ ফাৰ্মত আহি কিনে তেওঁলোকে কি কৈছে, 38 ডেইজত যোনটো মুৰ্গী ব্ৰইলাৰ যিহেতু লিফ্টিং কৰা কথা। কিন্তু লিফ্টিং কৰা কথা তেওঁলোকে 38 ডেইজত তেওঁলোকে টোটেলি মানে লিফ্টিং কৰিব, গোটেই মুৰ্গী উঠাই লৈ যাব। সেই সময়ত আমাৰ ফাৰ্মাৰসকলৰ লাভ হ'বনে লছ হ'ব? যদি আমাৰ লাভে যদি হয়, কিমান লাভ হ'ব? সেইকাৰণে এইটো ভিডিঅ'টো মই বিশেষকৈ সকলো ফাৰ্মাৰৰ কাৰণেই যিহেতু লৈ আহিছোঁ। কাৰণ আমি কিছুমান ক্ষেত্ৰত আমি নিজেও যিহেতু ৰিস্ক লোৱাটো খুবেই দৰকাৰী। কাৰণ সকলো ব্যৱসায়তে কিন্তু ৰিস্ক আছে প্ৰিয় ফাৰ্মাৰসকল। সেই বিষয়ে যিহেতু আপোনালোকক এই ভিডিঅ'টো দিব গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। প্ৰিয় ফাৰ্মাৰসকল, আজি মই এইটো ভিডিঅ'টো বনোৱা উদ্দেশ্য এটাই হয়, আমি সকলো সময়তে কণ্টেক্ট ফাৰ্মিং কৰিলেও আমি সকলো কোম্পানীৰ ডিচিশ্যন মতে যে সকলো কাম কৰিব লাগে সেইটো কথা নহয় প্ৰিয় ফাৰ্মাৰসকল। যদি আপোনাৰ যদি ফাৰ্মত যদি ইমান মৰ্টেলিটিও নাই, FCR যদি ইমান হাই হোৱা নাই, তেনেহ'লে আপোনালোকে পৰাপক্ষত আপোনালোকে মুৰ্গীটো 38 ডেইজত যদি লিফ্টিং কৰিব বিচাৰে কোম্পানীয়ে, আপোনালোকে মানা কৰাটো মই বিচাৰোঁ খুবেই ভাল। হয় প্ৰিয় ফাৰ্মাৰসকল, কাৰণ আমি ইমান দিনে 30 দিন যিমানখিনি খাটিলোঁ, আমি 30 দিনত আমাৰ ৰিজাল্ট একো পোৱা নাযায়। যেতিয়া 30 দিনৰ পিছত ইফালে যেতিয়া 10-15 দিন যোনটো হাতত সময় থাকে, সেইটো সময়তে আমাৰ ৰিজাল্ট ভাল হ'বনে বেয়া হ'ব আৰু কিমান ৱেইট বাঢ়িব, সেই সময়ৰ ভিতৰতে আমাৰ ৱেইটটো বাঢ়ে। আৰু সেইটো সময়তে যদি আমি কুইকলি যদি 36-37 ডেইজতে যদি আমি মুৰ্গীটো যদি লিফ্টিং কৰি দিওঁ, কোম্পানীয়ে যদি কথা মতে যদি আমি গৰম বেছিকৈ পৰিব, সেইটো কাৰণে আপোনালোকে ৰিস্ক নল'ব, লিফ্টিং কৰিব লাগে এনেধৰণে যদি আপোনালোককো যদি কৈছে, আপোনালোকৰ যিকোনো কোম্পানীয়ে কৈছে, তেনেহ'লে আপোনালোকে মই ছাজেষ্ট কৰোঁ পৰাপক্ষত আপোনালোকে আৰু কেইদিনমান ৰাখি দিব। কিয় কৈছোঁ, যেতিয়া 30 দিনৰ পৰা যেতিয়া মুৰ্গীবিলাক ফিনিচাৰ যেতিয়া খোৱা ষ্টাৰ্ট কৰে, তেতিয়াহে মুৰ্গীবিলাকৰ গ্ৰ'থ আৰম্ভ হয়। যেনেদৰে 50 গ্ৰাম যদি ৱেইট আৰু ভাল থাকে, 100 গ্ৰাম এনেধৰণে আপোনালোকৰ ৱেইট কিন্তু বাঢ়ি যায়। আৰু সেইটো সময়ত যদি আপুনি যদি 36-37তো যদি উঠাবলগীয়া হয়, তেনেহ'লে আপোনাৰ বহুত টকা মানে লছত সন্মুখীন হ'বলগীয়া হ'ব। আপুনি ইমান দিন যদি কাম কৰি আছিলে, সেইখিনি আপুনি যিমান যদি পাব লাগে প্ৰাপ্য, সিমানখিনি আপুনি নাপাব। সেইকাৰণে যোৱাকালি মই স্পষ্টকৈ তেওঁলোকক মই কৈ দিছোঁ, যোনটো আমাৰ ছুপাৰভাইজাৰক কৈ দিছোঁ, মই মিনিমাম 41 নাইবা 42 যিহেতু মই মুৰ্গী 40 ডেইজ মই ৰাখিমেই। এইটো মোৰ ডাইৰেক্ট চৰ্ত তেওঁলোকে মোক এটা কথা তেওঁলোকে মানে আঙুলিয়াই দিছে, আপুনি যদিহে বেছি গৰম হয়, তেনেহ'লে আপোনাৰ যদি মৰ্টেলিটি হয় বুলি তেওঁ যেতিয়া মোক কুৱেশ্যন কৰিছিলে, তেতিয়া মই এষাৰ কথাই কৈছিলোঁ, মই নিজে ৰিস্ক ল'ম, মই নিজে ফাৰ্মত থাকিম, মই আৰু কেইদিনমান মই আকৌ পুহিম। কাৰণ কিয় কৈছোঁ, আমি যদি এইটো সময়ত যদি আমি ধুনীয়াকৈ যদি সময়ৰ যদি সময়ত নামাৰোঁ, তেনেহ'লে আমাৰ বহুত মানে লছত সন্মুখীন হ'বলগীয়া হ'ব। কাৰণ আমাৰ যেতিয়া তেওঁলোকৰতো যিহেতু 38 ডেইজতো যদি লিফ্টিং কৰে, তেওঁলোকৰ কোম্পানীৰ লাভ যিহেতু থাকিবই। আৰু আপোনাকো যিহেতু টকা দিব, নিদিয়া নহয়, আপোনাৰ যদি FCR কষ্টিং যদি ভাল আছে, আপুনিও ভাল এটা টকা পাব। কিন্তু তাৰ উপৰিও যদি আপোনাৰ যদি মুৰ্গী স্বাস্থ্য সুস্থ আৰু তাৰ উপৰিও মুৰ্গীবিলাকৰ কোনো ধৰণৰ যদি বেমাৰ নাই আৰু যদি আপোনাৰ ইমান যদি মৰ্টেলিটিও হোৱা নাই, আপুনি অলপ হ'লেও ৰিস্ক লৈ কিনে মুৰ্গীটো ৰখাৰ চেষ্টা কৰিব। য'ত আপোনাৰ যদি এতিয়া আজি মোৰ যিহেতু প্ৰিমিয়াম কোম্পানীৰ হয়, এইটো আজি 34 ডেইজ হৈছে। 34 ডেইজত যোৱাকালি তেওঁলোকে যোনটো ৱেইট কৰিছিলে 1 কেজি 700+ যোনটো তেওঁলোকে পাইছে, তেওঁলোকে টাৰ্গেট লৈছে 2 কেজি যেতিয়া হ'ব, তেতিয়া তেওঁলোকে টোটেলি মালটো উঠাই দিয়া তেওঁলোকে মাথা মাৰিছে। কিন্তু তাত আপোনাৰ আমাৰ ফাৰ্মাৰসকলৰ এটা কি লছ হয় প্ৰিয় ফাৰ্মাৰসকল, কাৰণ যদি ইমান কম সময়ত যদি আমি উঠাই দিওঁ, তেতিয়াহ'লে আমাৰ যোনটো আপুনি 38, 39, 40 যদি 2-3 দিনো ৰাখি দিয়ে, আপোনাৰ ড্ৰেগন যদি ডেইলি যদি 700-600
মানে 60 গ্ৰাম 70 গ্ৰাম 80 গ্ৰাম 100 গ্ৰাম লগেও যদি ড্ৰেগন দিয়ে সেনেদৰে দি থাকে যদি আপোনাৰ আৰু লছ হোৱা চান্সেছ থাকিব কাৰণ আপুনি যদি দুদিন ৰাখোতে যদি 2 কুইণ্টেলো বাঢ়িলে আপোনাৰ বহুত টকা বাঢ়া বুলি আপুনি ভাবিব লাগিব নহ'লে আমাৰ কি হয় যদি আমাৰ এতিয়া 38 ডেজত যদি 2 কেজিও দিলোঁ আজি যদি আপোনাৰ 2300-2400 মুৰ্গীত যদি আপোনাৰ 2 কেজি 4000 5000 যদি কেজি হয় যদি আপুনি যদি আৰু দুদিন যদি ৰাখি কেনে 6000 7000 যদি কেজি দি দিয়ে ভাবি চাওক কিমান ডিফাৰেঞ্চ আহিব আৰু কিমান মানে এক্সট্ৰা কিমান টকা বাঢ়িব আৰু কিছুমানে ভাবে দানাটো খাবই কিন্তু সেইটো সকলোৰে দানা খাই যদি ৱেট 100% দিব আমাৰ মানুহৰ আমাৰ ফাৰ্মাৰসকলৰ এইটোৱে ভুল দানা কম খাব লাগে ৱেট বেছি দিব লাগে এইটো এটা ভুলত নাযাব দানা মুৰ্গীয়ে যিমান খাব সেই হিচাপে আপোনাক ড্ৰেগনো সিমানে দিব সেইটো কাৰণে আপুনি কোনো ধৰণৰ টেনশ্যন ল'ব নালাগে কিন্তু আপুনি কেইটামান কথা আমি যদি আপোনালোকে যদি ৰিস্ক লৈ কেনে যদি তেওঁলোকে যদি কোম্পানীয়ে যদি 38 ডেজত যদি মুৰ্গী উঠাম বুলি কওঁতে আপুনি যদি নহয় 40 নাইবা 42 ডেজত উঠাব লাগে বুলি যদি আপুনি কয় তেনেহ'লে আপুনি সতৰ্ক আৰু তাৰ উপৰিও আপুনি নিজে ফাৰ্মত অলপ সময় দিয়াটো আৰু বেছি সময় দিয়াটো খুবেই দৰকাৰী আৰু আপোনালোকে ফলিয়াবিলাক চাব ফলিয়াবিলাক আপোনালোকে একেবাৰে ভাল কৰি ৰাখিব কাৰণ যেতিয়া মুৰ্গী ডাঙৰ হয় তেতিয়া মুৰ্গীবিলাক কি হয় বেছি গৰম অনুভৱ হয় এতিয়া গৰম দিনত ঘামি যাব সেইটো কাৰণে হিট ষ্ট্ৰক হোৱা চান্সেছ থাকে সেইটো কাৰণে আপোনালোকে পৰাপক্ষত সেই সময়ত একেবাৰে ফাৰ্মতে থাকিব ফাৰ্মত থাকি কেনে মুৰ্গীবিলাকক যোনটো লিটাৰবিলাক আপোনালোকে চেঞ্জ কৰি থাকিব ধুনীয়া কৰি ৰাখিব আৰু তাৰ উপৰিও আপোনালোকে পানী আপোনাৰ 2 টাইম 3 টাইম চেঞ্জ কৰি দিব যাতে মুৰ্গীবিলাকক কোনো ধৰণৰ হিট বেছি হৈ কেনে যাতে মৰি নাযায় সেনেদৰে যদি আপুনি কাম কৰি যায় আপোনাৰ কোম্পানীও যিহেতু ভাল পাব আৰু কোম্পানীৰ পৰা আপুনি ভাল টকা এটা লাভ কৰিব পাৰিব যদি তেওঁলোকে যোনটো কৈছে 38ত যিহেতু এইবাৰ গৰম আছে মই 38ত যিহেতু আপোনালোকৰ মাল লিফটিং কৰি দিম বুলি ক'লে আপোনালোকে এনেধৰণে কৰি 2 দিন 3 দিনমান ৰাখিব পাৰিব যদি আমাৰ 2 দিন 3 দিনতো বহুত টকা প্লাছ হৈ যাব মিনিমাম 10,000 টকা প্লাছ হ'লেও বহুত টকা হয় প্ৰিয় ফাৰ্মাৰসকল আপোনালোকে এইটো কিন্তু তেওঁলোকে কোম্পানীয়ে কেতিয়াও নকয় যদি আপোনাৰ তাত যদি হিট ষ্ট্ৰক হৈ যদি মৰ্টেলিটি হৈছে তেতিয়া আপুনি উঠোৱা চেষ্টা কৰিব যদি আপোনাৰ তাত মৰ্টেলিটি কম একেবাৰে কম আছে দিনত যদি 10টাকেও যদি মৰ্টেলিটি হয় কোনো ধৰণৰ ৰিজাল্টত এফেক্ট নপৰে আৰু আপোনাৰ এফচেয়াৰ আপুনি নিজে চাব আপোনাৰ এফচেয়াৰ কেনেধৰণে চাব লাগিব মই আই বটনত দিয়া আছে ভিডিঅ'ত আপোনালোকে ধুনীয়াকৈ চাব আৰু এটা দাদাই মোক কমেণ্ট কৰিছিলে নগাঁৱত যিহেতু তেওঁ ফাৰ্ম বনাব কিমান কি খৰচ আহিব আপোনালোকে আই বটনত চাব তাত গোটেইখিনি ভিডিঅ' দিয়া আছে তাৰ উপৰিও আপোনালোকে মোক কমেণ্ট কৰি জনাব কিহৰ ওপৰত আপোনালোকক ভিডিঅ' লাগিব যিহেতু আপোনালোকে এটা কথা সদায় স্পষ্ট কৰি ৰাখিব কোম্পানীৰ যদি কণ্টেক্ট ফাৰ্মিঙো যদি আপুনি কৰে সকলো কথা কণ্টেক্ট ফাৰ্মিং যোনটো কোম্পানীৰ কথা আমি শুনিব লাগিব সেইটো কথা নহয় আমি যিহেতু ফাৰ্মাৰ হয় আমি নিজৰ মতেও আমি কেইটামান কাম আমি কৰিব লাগিব তেওঁলোকৰতো যিহেতু এখন ফাৰ্মত নহ'লে আন এখন ফাৰ্মত হ'লেও তেওঁলোকৰ লাভটো 100% হ'ব যদি তেওঁলোকৰ বেয়া হোৱা চান্সেছটো একেবাৰে কম থাকে সেইকাৰণে আমি যদি 40 দিন যদি খাটি যদি ভাল হৈ আছে মুৰ্গীবিলাক ড্ৰেগন যদি ভাল হৈ আছে কোম্পানীও 2 টকা এটা পাব তাৰ উপৰি আমাৰ ফাৰ্মাৰসকলেও ভাল টকা এটা পাব এতিয়া প্ৰিয় ফাৰ্মাৰসকল মই বনোৱাটো উদ্দেশ্য এটাই যোৱাকালি মই ছুপাৰভাইজাৰক স্পষ্ট কৈ দিছোঁ আৰু মেনেজাৰ ছাৰৰ লগতো কথা পাতিছোঁ তেওঁলোকে এতিয়া কৈছে 40 দিন আপোনাৰ মুৰ্গীটো ৰাখি দিম একো প্ৰব্লেম নাহে যদি আপোনাৰ এনেধৰণে কৈছে আপোনালোকে যদি যিসকল পুৰণা ফাৰ্মাৰসকলক তেওঁলোককো কৈছোঁ আপোনালোকৰ যদি এফচেয়াৰ যদি কষ্টিং যদি গোটেই মিলি আছে আপোনালোকে আৰু 2 দিন 3 দিনমান ৰাখিব মুৰ্গী কিয় কৈছোঁ 2 দিন 3 দিনমান ৰাখিলে 100-200 গ্ৰাম যিখিনি বাঢ়ি যায় সেইটো বাঢ়াৰ পৰা বহুত টকা আপোনাৰ প্লাছ পইণ্ট হৈ যাব আৰু কোনো ধৰণৰ অসুবিধা আহি নপৰে এইটো ভিডিঅ' বনোৱাটো এটাই উদ্দেশ্য আমি যে কোম্পানীৰ যে ফাৰ্মিং কৰি যে কোম্পানীৰ কথা সকলো কথাই আমি শুনিব লাগে সেইটো কথা নহয় আমি কেইটামান নিজৰ
নিজৰ হিচাপেও আমি কৰিব পাৰোঁ আৰু নিজেও ইমানদাৰী যেতিয়া থাকে আপুনি ডাঠিলকৈ কোম্পানীকো আপোনালোকে ক'ব পাৰিব এইটো ভয় খোৱা কথা একেবাৰে আহি নপৰে প্ৰিয় ফাৰ্মাৰসকল মই যদি আপোনালোকে যদি ভিডিঅ'টো যদি চাই লাভদায়ক হিচাপে পায় তেনেহ'লে আপোনালোকে মোৰ ইউটিউব চেনেলটোত লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তাৰোপৰি আপোনালোকে শ্বেয়াৰটো 100% কৰিব বুলি মই আশা ৰাখিছোঁ যদি আপোনালোকক ফলদায়ক হিচাপে পায় এতিয়া মই ভিডিঅ'টো ইমান বেছি দীঘল নকৰোঁ এইখিনিয়ে কৈ মই মোৰ ভিডিঅ'টো সামৰিছোঁ জয় হিন্দ জয় আই অসম